নমস্কাৰ, মোৰ নাম চানোৱাৰ। মই ধুবুৰী জিলাৰ কালিপাৰা গাঁৱৰ এজন কৃষক। কেইদিনমান পূৰ্বে মই 5 বিঘা জমিত মোৰ ৰঞ্জনা ধানৰ খেতি কৰিছিলোঁ। তাৰ ভিতৰত মই ট্ৰায়েলৰ কাৰণে 1 বিঘা মাটিত ইফক' নেনো DAP ব্যৱহাৰ কৰিছিলোঁ। তাৰপিছত ব্যৱহাৰ কৰি চালোঁ যে এই ইফক' নেনো DAP ব্যৱহাৰ কৰাৰ পিছত খেতিটো বহুত ধুনীয়া হৈছে। চাওক, এইটো মোৰ এই ইফক' নেনো DAP ব্যৱহাৰ কৰা খেতিটো, আৰু এইটো চাওক যিটো ব্যৱহাৰ কৰা নাই, এইটো প্ৰায় 1 ফুটো অলপ বেছি হৈছে। আর এইটো খেতি চাওক, যিটো মই ইফক' নেনো DAP ব্যৱহাৰ কৰিছিলোঁ, এইটো প্ৰায় 2 ফুটৰ কাছাকাছি হৈছে। এতিয়াৰ পৰা মই কল্পনা কৰিছোঁ যে ইফক' নেনো DAP ব্যৱহাৰ কৰিম। এইটো চাওক, যেটো মই ব্যৱহাৰ কৰা নাই, এইটোৰ শিপাটো চাওক, আৰু এইটো যে মই ব্যৱহাৰ কৰিছিলোঁ ইফক' নেনো DAP, আৰু এইটো চাওক কেনেকুৱা হৈছে, বহুত ধুনীয়া হৈছে। তো এতিয়াৰ পৰা সকলোৱে যাতে এইটো ইফক' নেনো DAP ব্যৱহাৰ কৰে, এইখিনি।